নমস্কাৰ, আজি সবিয়াহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ। ভোগালীৰ প্ৰাকখনত আজি আমাৰ এই বিশেষ আয়োজন। আজি ভোগালীৰ প্ৰাকখনত দ্বিতীয় দিনৰ বাবে আমি আজি ভোগালীৰ কথা পাতিম, ভোগৰ কথা পাতিম, সমান্তৰালভাৱে ভোগালীৰ লগতে ভোগালী কেন্দ্ৰিক অৰ্থনীতিৰ কথা পাতিম। ভোগালীৰ বতৰত আমি প্ৰায়ে দেখা পাওঁ এই সময়ছোৱাত হওক বা ৰঙালী বিহুৰ সময়ছোৱাত পিঠা পনাৰ প্ৰতি যিটো আদৰ, দৈ চিৰাৰ প্ৰতি যিটো আদৰ, পৰম্পৰাগত সাজ সজ্জাৰ প্ৰতি যিটো আদৰ, সেই আদৰে আমাৰ অৰ্থনীতিত সহায় কৰিব পাৰে নেকি? মহিলাসকল স্বাৱলম্বী হ'ব পাৰে নেকি? এই ৰূপনগৰৰ বাকৰিত আমি উপস্থিত আছোঁ, নেত্ৰীহাটৰ বাকৰিত, আৰু ইতিমধ্যে আমি দেখুৱাই গৈছিলোঁ আপোনালোকক ইয়াতে বিভিন্ন বিপণীসমূহ আছে আৰু এই বিপণীসমূহত যথেষ্ট সমাদৰ লাভ কৰিছে। যি চাহিদা আছে সেই চাহিদাৰ কথা আমি পাতিম সমান্তৰালভাৱে, আৰু লগতে গীত মাতটো থাকিবই, কাৰণ ভোগালী বিহুৰ বতৰত যদিও কোৱা হয় যে ভোগালীৰ সময়ত আচলতে ৰঙালীৰ ৰং নাথাকে, কিন্তু তৎসত্বেও পৰিৱৰ্তিত সময়ৰ লগে লগে উদযাপন বুলি যেতিয়া কওঁ, অৰ্থনীতিৰ কথা যিহেতু আমি পাতিছোঁ, গতিকে তেনে প্ৰেক্ষাপটত কেতিয়াবা সংস্কৃতিও অৰ্থনীতিক আগবঢ়াই লৈ যাব পাৰে, বাহক হ'ব পাৰে, আৰু এটা যোগাত্মক দৃষ্টিৰে আমি গীত মাত লগতে স্বাৱলম্বিতাৰ কথা পাতি যাব বিচাৰিছোঁ। আজি আমাৰ বিশেষ অনুষ্ঠানত কেইবাগৰাকীও অতিথি উপস্থিত থাকিব, যিয়ে স্বাৱলম্বিতাৰ কথা ক'ব, সমান্তৰালভাৱে ভোগালীৰ অনুভৱ আৰু গীত মাতো আপোনালোকে দেখা পাব। আমাৰ লগত যতীন দা আছে, যতীন বৰা বিশিষ্ট অভিনেতা, আমি যতীন দাক স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ। লগতে সাজন নায়ক আছে, মোৰ লগতে সাজন নায়কক স্বাগতম জনাইছোঁ, ভাগৱত দৰ্শনক স্বাগতম জনাইছোঁ, মাধুৰী গগৈক স্বাগতম জনাইছোঁ, ইন্দ্ৰাণী তালুকদাৰক স্বাগতম জনাইছোঁ, আৰু আমাৰ লগত এনে কিছু মহিলা উপস্থিত থাকিব যিয়ে পিঠা পনা বা বিহু কেন্দ্ৰিক ভোগালী কেন্দ্ৰিক অৰ্থনীতিত অৰিহণা যোগাইছে। মই প্ৰথমতে যতীন দাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। যতীন দা, মাইক্ৰফোনটো আছে। প্ৰথমতে ভোগালীৰ শুভেচ্ছা আপোনাক জ্ঞাপন কৰিছোঁ। এক ছেকেণ্ড, বহিয়ে ক'ব পাৰে, একো নাই। ভোগালীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু প্ৰথমতে এটা পোনপটীয়া প্ৰশ্ন, আপোনাৰ প্ৰিয় পিঠা পনা নে কেক বিস্কিট? মহিলাৰ স্বাৱলম্বীকৰণৰ যিটো অৱস্থা দেখিছোঁ, সুন্দৰ পৰিৱেশ আৰু এনেকুৱা ধৰণৰ প্ৰচেষ্টাই ধন্যবাদ জনাব লাগিব। আৰু এটা কথা, আমি অন্য প্ৰসংগলৈ আহিম আপোনাৰ ওচৰত, কিন্তু আজি আমাৰ থিমটোৱে আছিলে ভোগালীৰ লগতে ভোগালীৰ ভোগৰ লগতে অৰ্থনীতিটো স্বাৱলম্বী কি ধৰণে হ'ব পাৰোঁ। পিঠা পনা চিৰা দৈ কেৱল এটা মাত্ৰ ছিজনতে আমি যদি ব্যৱহাৰ নকৰি আমাৰ দৈনন্দিন জীৱনত আৰম্ভ কৰোঁ, আৰু এইসমূহ থলুৱা খাদ্য সম্ভাৰক এণ্ডৰ্ছ কৰাৰ ক্ষেত্ৰত আপোনালোকে যথেষ্ট অৰিহণা যোগাব পাৰে বুলি মই ভাবোঁ, যিহেতু আপোনালোকৰ যথেষ্ট অনুৰাগী আছে। কি ভাবে এই অৰ্থনীতিটো কি ধৰণে সবল হ'ব পাৰে? আচলতে পিঠা পনা এইটো আমাৰ বিহুৰ, আমাৰ প্ৰত্যেকজন অসমীয়াৰ এটা স্বাভিমান তাত জড়িত হৈ আছে। থলুৱা যিহেতু আমাৰ খাদ্য, যিটো আমি প্ৰত্যেকজন অসমীয়া ঘৰত পিঠা পনাটো প্ৰয়োজন বা বনায়, আৰু এইটো মই ভাবোঁ প্ৰত্যেকজন অসমীয়াই নিজৰ পিঠা পনা যেতিয়া বাহিৰত আমি যেতিয়া যাওঁ, কিবা ছবিৰ শ্বুটিঙতে হওক, এই পিঠা পনাৰে আমি যেতিয়া আপ্যায়ন কৰোঁ বাহিৰৰ মানুহক, যেতিয়া কওঁ যে আমি অসমীয়া, আৰু স্বাভিমানটো ইয়াত জড়িত হৈ আছে। মই এটা কথা কওঁ, সেইকাৰণে মই কৈছোঁ যে এনেকুৱা ধৰণৰ প্ৰচেষ্টা লাহে লাহে গ্ৰ' কৰিছে। আজি নেত্ৰীহাটৰে এইটো ধৰণৰ প্ৰচেষ্টা হাতত লৈছে, বিভিন্ন আজি গুৱাহাটীতে হওক বা বিভিন্ন জেগাত এনেকুৱা ভোগালী মেলাৰ আয়োজন কৰা হৈছে, আৰু সঁচা এইটো প্ৰশংসনীয়। আমাৰ যিসকল আত্মসহায়ক গোট আছে তেওঁলোকে স্বাৱলম্বী হ'বৰ কাৰণে যিটো প্ৰচেষ্টা হাতত লৈছে, আৰু মই যতীন বৰা শিল্পী হিচাপে মই ভাবোঁ মোৰ কৰণীয় যিখিনি আছে, মোৰ অভিনয়ৰ মাজেৰে হওক বা য'তেই যাওঁ ছবিৰ শ্বুটিঙৰ ক্ষেত্ৰত বা বাহিৰত গ'লেও, সেইখিনি লৈ পেলাই টোপোলা এটা লৈ, পিঠাৰ টোপোলা এটা লৈ যেতিয়া কওঁ যে মই অসমৰ, মই যতীন বৰা অসমীয়া ছবিৰ লগত জড়িত, তেতিয়া নিজৰ ছবিমানৰ বুকুখন কঁপি উঠে। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু যতীন বৰা যিহেতু আমাৰ মাজত আছে, গতিকে সংলাপ এটা নিশ্চয় বিচাৰিব ৰাইজে। প্ৰথম কথা অসমীয়া ছবি যিটো ৰত্নাকৰৰ পিছত এটা ক'ভিডৰ ছিটুৱেশ্যনৰ কাৰণে অসমীয়া ছবি বুলি নহয়, এণ্টাৰটেইনমেণ্ট ছেকশ্যনটোক যথেষ্ট স্থবিৰতাটো আহি গৈছিল গোটেই এণ্টাৰটেইনমেণ্ট ছেকশ্যনটোতে। আমাৰ শিল্পী কলা কুশলীৰ এটা সন্ত্ৰাসত, এটা ভয় শংকাৰ মাজেৰে দিনবোৰ পাৰ কৰিছিল। লাহে লাহে স্বাভাৱিক হৈছে, আজি মেলা চাবৰ কাৰণে যিকোনো ফেষ্টিভেলত মানুহ ওলাই আহিছে, আৰু আহি মোৰো এটা সপোন আছিল ৰত্নাকৰৰ পিছত এখন ছবি কৰা, যিটো পৰিৱেশ ক'ভিডৰ কাৰণে সম্ভৱ নহ'ল। এতিয়া নতুনকৈ ছবি কৰিছোঁ ৰাঘৱ, শ্বুটিং শেষ হৈছে, লাষ্ট আমি হায়দৰাবাদত শ্বুটিং কৰিলোঁ। এতিয়া ৰাঘৱৰ মোৰ এটা বস্তু ভাল লাগিছে যে জুবিন গাৰ্গ আৰু মই আৰু মুনীন বৰা, আমি তিনিটাৰ নামত আমি বহুতকেইখন ছবি উপহাৰ দিছিলোঁ। আজি মুনীন বৰা আমাৰ মাজত নাই, কিন্তু জুবিন গাৰ্গে ৰাঘৱৰ সংগীত পৰিচালনা আৰু প্ৰযোজনা কৰিছে, আৰু মোৰ লিপছ জুবিন গাৰ্গৰ কণ্ঠত সুন্দৰ সুন্দৰ গান অসমৰ দৰ্শকে উপহাৰ পাব। আৰু সংলাপ বুলি ক'লে এটা সংলাপেই মনত আছে, ভুল হয় যদি ক্ষমা কৰিব, যিহেতু শ্বুটিং কৰিছোঁহে, আৰু এতিয়া ডাবিঙৰ কথা আছে, ছবিখন কি হয় নাজানো, কিন্তু এজন মানুহক এটা সংলাপ কওঁ, তইতো মোৰ চব আশাই পূৰণ কৰিছ,
চব আশাই মোক কনোৱাই থৈ গৈছে মোৰ কোনো আফচোচ নাই মই নাকানো কেৱল এটা আশাই মোক পূৰণ কৰি দে মোক মালদাৰ বনাই দে কোটিপতি বনাই দে টকাৰ ওচৰত নিজৰ বিবেক বুদ্ধি বিক্ৰী কৰাবোৰক নিজকে ৰজা বুলি ভাবি থকাবোৰক এবাৰ বুজাই দিব খোজো মই যি অনবৰতে টকাৰ মোনাখন লৈ ঘূৰি ফুৰে সি আচলতে দানৱ হয় আৰু দয়া মৰমৰ মোনাখন যি অনবৰতে কান্ধত কঢ়িয়াই লৈ ফুৰে সি ৰাঘৱ হয় ৰাঘৱ এই সংলাপটো মোৰ ভাল লাগে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ গতিকে যতীন দা আমাৰ মাজত আছে যতীন দাই সংলাপ শুনাইছে সাজন নায়কৰ ওচৰলৈকে আহিব বিচাৰিছোঁ সাজন বিহুৰ বতৰত আপোনাকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি ভোগালীৰ কথা পাতিছোঁ অৰ্থনীতিৰ কথা পাতিছোঁ গতিকে মই দৰ্শকসকলে ইতিমধ্যে জনাব বিচাৰিছোঁ আমাৰ লগত এনে কিছু মহিলা আছে আপোনালোকে অনুপ্ৰাণিত হ'ব যে আপোনালোকে আমি বিচাৰিছোঁ যে এই অনুষ্ঠানৰ জৰিয়তে যদি চিন্তা কৰে স্বাৱলম্বী কিজনে হ'ব পাৰে তাৰো এটা আভাস আপোনালোকে লৈ লওক সাজন নায়ক ভোগালীৰ শুভেচ্ছা আৰু সমান্তৰালভাৱে আমি কৈছোঁৱে যে ভোগালীৰ ভোগৰ কথাও আছে আৰু লগতে গীত মাতৰ কথাও আছে সমান্তৰালভাৱে আগুৱাই লৈ যাব লাগিব গতিকে কি শুনাব আজি এই সন্ধ্যাত প্ৰথমতে এই নেপ্তি হাউচক ধন্যবাদ দিছোঁ তেখেতলোকে ইমান ধুনীয়াকৈ এটি অনুষ্ঠান আয়োজন কৰাৰ বাবে গোটেইখিনি মোৰ চিনাকি মানুহে আছে বেছিভাগ আৰু লগতে প্ৰাগ নিউজকো ভোগালী ওলগ জনাইছোঁ আৰু লগতে প্ৰাগ নিউজৰ যোগেদি সমূহ অসমবাসী ৰাইজক ভোগালীৰ শুভেচ্ছা জনাইছোঁ আৰু এইটো যিটো অনুষ্ঠান এইটো স্বাৱলম্বিতাৰ কথা যতীন দাই ইতিমধ্যে ক'লে এনেকুৱা অনুষ্ঠান আমাক আৰু লাগে যাতে আমাৰ থলুৱা যিখিনি গামোচাই হওক পিঠা পনাই হওক সেইখিনি এটা বজাৰ পায় আৰু আমাৰ মানুহখিনি স্বাৱলম্বী হ'ব পাৰে সেই আশা কৰিছোঁ আগন্তুক দিনত আৰু বেছিকৈ হওক আৰু লগতে মোৰ খুব ধুনীয়া এটা গীত আমি কেইদিনমান আগতে কৰিছিলোঁ আমি যিমান এতিয়া ঠাণ্ডা বতৰত আমি পিঠা পনা যিমান খালেও লাল চাহ একাপ বা ৰঙা চাহ একাপ নাখালে ভাল নালাগে গতিকে চাহৰ মানে আমেজ দিব সেই গীতটিয়ে 1 ঘণ্টা বুলি এটা গান কৰিছিলোঁ সেই গানটো মই গাম আজি ইয়াতে চাহৰ আমেজ লৈ চাহৰ আমেজ দিবৰ কাৰণে সেই গীতটি গাম অলপ চিঞৰ বাখৰ কৰিলে ভাল লাগিব সকলোৱে ভাল লাগিব दीवाना
अरे प्यार किया तोर से मिनी धोखा नहीं देवी फेसबुक में पावे मौके पावे इंस्टाग्राम में फेसबुक में पावे मौके पावे इंस्टाग्राम में सुबह शाम रात दिन पावे ऑनलाइन में मिनी पावे ऑनलाइन में कानों का सोनार बाली हाथों का कंगना कानों का सोनार बाली हाथों का कंगना दिलाई दे बोरानी पर संगे प्यार करो ना कानों का सोनार बाली हाथों का कंगना दिलाई दे बोरानी 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 मोर संगे प्यार करो ना बना ली ओ सजनी कहे मोर निंदिया उड़ा ली एक घंटा ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সাজন নায়ক আছিলে আৰু সমান্তৰালভাৱে আৰু বহু আছে বহু শিল্পী আছে সমান্তৰালভাৱে আৰু এনেকুৱা বহু ব্যক্তি আছে যি আপোনালোকক আজি অনুপ্ৰাণিত কৰি তুলিব আমাৰ লগত থাকক সময় এক সমূহ বাণিজ্যিক বিৰতি আৰু আমি আপোনালোকক ভোগালীৰ প্ৰাকখনত ৰূপনগৰৰ বাকৰিৰ পৰা কংক্ৰিটৰ মহানগৰী তথাপি ইয়াতো চলিছে ভোগালীক আদৰাৰ প্ৰস্তুতি আৰু সমান্তৰালভাৱে ভোগালীৰ অৰ্থনীতি স্বাৱলম্বিতাৰ কথা পাতিছোঁ কাৰণ আমি যদিও গীত মাত দেখুৱাই গৈছোঁ আনন্দ কৰি যাওক উদযাপন কৰি যাওক কিন্তু সমান্তৰালভাৱে স্বাৱলম্বী হোৱাৰ এটা উদাহৰণো চাই যাওক এগৰাকী বাইদেউ আছে মই আপোনাক স্বাগতম জনাইছোঁ বাইদেউ পৰিচয়টো দিব নেকি আপোনাৰ মোৰ নাম শ্ৰী মাইনা দাস মই নলবাৰীৰ পৰা আহিছোঁ আপুনি পিঠা পনাৰ ব্যৱসায়ত জড়িত হৈ আছে জড়িত হৈছোঁ কিমান দিনৰ পৰা 2002 চনৰ পৰা আমি 2 চনৰ পৰা আজি আমি ভোগালী বদল আমি গীতো শুনিছোঁ লগতে আপোনালোকৰ সেই কাহিনীসমূহ ৰাইজক জনাইছোঁ যে পিঠা পনা বা এই ধৰণৰ ব্যৱসায় কৰি কেনেকৈ স্বাৱলম্বী হ'ব পাৰে ইয়াতে আপোনালোকে বিপণী দিছে বজাৰ কেনেকুৱা বজাৰ গোটেই বেয়া বুলি ক'ব নোৱাৰো গোটেই বেয়া বুলি ক'ব নোৱাৰো বেয়া হ'লেও চাগে ভাল নহয় নহয় সেইটো স্বাৰ্থৰ কথা নহয় 2002 চনত যেতিয়া আমি নেটফিট আম্বাৰীত মেলা কৰিছিলোঁ তেতিয়াৰ পৰিৱেশটো বেলেগ আছিলে আৰু এতিয়া বৰ্তমান এইটো হোৱা বেছি দিন হোৱা নাই তথাপিও যিটো ৰাইজৰ সঁহাৰি পাইছোঁ খুব ভাল লাগিছে আপুনি বিহুৰ সময়তে বনাই নে এনেও বিক্ৰী কৰে এনেও বিক্ৰী কৰোঁ আৰু বিহুৰ সময়ত যেতিয়া নেটফিয়ে আমাক নিমন্ত্ৰণ কৰে আমি তেতিয়া থাকিব নোৱাৰো তেতিয়া আকৌ মেলাত আহে আহিবই লাগিব মানে এনে বিক্ৰী কৰোঁতে লাভ কেনেকুৱা হয় আপোনালোকৰ যথেষ্ট লাভ হয় কিমান মহিলা জড়িত হৈ আছে আপোনালোকে মোৰ লগত 104 জনী মহিলা জড়িত হৈ 104 জনী মোৰ বোৱাকটা সমবায় সমিতি এখনো আছে কাপোৰ বনাওঁ মই ইণ্ডাষ্ট্ৰী আছে আচ্ছা 104 জনী মহিলাই 104খন ঘৰ চলি আছে চাগে উপাৰ্জন ভাল তেতিয়াহ'লে বহুতে নাজানে যে কি ধৰণে আগবাঢ়ি যাব আপোনালোকক দেখিলে হয়তো সেইটো ভাল অনুপ্ৰেৰণা পাব মানে কি এনেকুৱা আমাৰ মহিলাবিলাকে ভাবে যে অকল আমি ঘৰখন চলাই থাকিলে বা মিনিষ্টাৰ ওপৰত চলিলে হয় নেকি সেইটো নহয় আমাৰো স্বাৱলম্বী হোৱাৰ ৰাস্তা আছে যদি আমি শিকিব বিচাৰোঁ আগবাঢ়ি যাব বিচাৰোঁ তেতিয়াহ'লে বহুত ৰাস্তা আছে আজি কাপোৰ বলেও আছে বা আমি আজি নেটফিট 2002 চনৰ পৰা মোৰ পৰিয়ালটো একেবাৰে দুখীয়া পৰিয়াল মই যিটো মই নেটফিটৰ পৰা স্বাৱলম্বী হৈছোঁ সেনেকৈ যদি আমাৰ সকলো আমাৰ পিছ ধৰি ওলাই আহে তেতিয়া নিশ্চয় আমি বহু আগবাঢ়ি যাম আৰু মহিলাসকল আগবাঢ়ি যাব ঠিক আছে ধন্যবাদ মই আহিম পুনৰ আপোনালোকৰ ওচৰলৈকে বহুতে এই কথাটো ভাবে যে ময়ো ঘৰতে পিঠা বনাম পিঠা পনা বা বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰস্তুত কৰিম কিন্তু মই বিক্ৰী ক'ত কৰিম বজাৰ পাম নে নাপাম বা নিজে খোৱাৰ কাৰণে কৰিম নে ব্যৱসায় ভিত্তিকো কৰিম
গতিকে এই ধৰণৰ বহু প্ৰশ্ন আপোনালোকৰ মনত থাকিব পাৰে আমি উত্তৰ বিচাৰিবলৈ চেষ্টা কৰিম মাধুৰীৰ ওচৰলৈকে আহিব বিচাৰিছোঁ মাধুৰী যিহেতু আছে থলুৱা গীত মাতক থলুৱা যিধৰণে খাদ্যভাসৰ কথা কৈছোঁ থলুৱা গীত মাতক মাধুৰী আগবঢ়াই লৈ গৈছে মাধুৰী গীত শুনিম এটা মাধুৰীৰ পৰা কিন্তু তাৰ লগতে যিটো আমি আজি ভোগালীৰ স্বাৱলম্বিতাৰ কথা পাতিছোঁ গতিকে কি ক'ব আপুনি এই বাইদেউগৰাকীয়ে ক'লে মহিলাসকলে স্বাৱলম্বী হোৱা বিভিন্ন ৰাস্তা আছে তাৰ মাজত এয়া সুন্দৰ তেওঁলোকৰ বাবে এটা প্লেটফৰ্ম তৈয়াৰ কৰি দিছে নেটফি হাতত পিঠা পনা কাপোৰ বিক্ৰী কৰা আমাৰ মহিলাসকলৰ বিভিন্ন ক্ষেত্ৰ আছে গতিকে সকলোবোৰ ক্ষেত্ৰ জানি বুজি ওলাই অহাটো দৰকাৰী আৰু আজিৰ যিটো অনুষ্ঠান কৰিছে নিশ্চয় ফলপ্ৰসূ হ'ব মহিলাসকল ঠিক আছে ধন্যবাদ গতিকে এতিয়া ভোগালীৰ বতৰত এটা গীত নিশ্চয় এই চেগতে নেটফি হাতত উপস্থিত সমূহ ৰাইজলৈ মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ লগতে প্ৰাগ নিউজৰ জৰিয়তে মোৰ মৰমৰ সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ বহুত বহুত শুভকামনা জনাই মোৰ এটি গীত পৰিৱেশন কৰিব ওলাইছোঁ সকলোৱে সাজুনে ৰঙালীৰ ৰঙেৰে সকলোৱে ৰঙীন হৈ পৰে আৰু ভোগালীৰ বিহুৰে সকলোৱে কি হৈ পৰে বাৰু ভোগালী হৈ পৰে আমাৰ ধানসমূহ কি হৈ পৰে ৰঙীন হৈ পৰে সোণালী হৈ পৰে গতিকে ৰঙীনতকৈও আটাইতকৈ ডাঙৰ বস্তু কি পেট ভৰা পেট ভৰিবলৈকে আমাৰ ধান খাদ্য সকলোবোৰ সাজু হৈ পৰে পুখুৰীত মাছ আদি বহুত বেছি জমা হৈ পৰে গতিকে ভোগালী বিহুৰ বহুত বহুত শুভকামনা জনালোঁ মই ক'ব খোজোঁ যে ৰঙালী বিহুৰ ৰঙীন হয় ভোগালী বিহু কম নহয় পথাৰ একেবাৰে সোণালী হৈ পৰে গতিকে ময়ো আজি বহু বছৰ ধৰি জনগোষ্ঠীয় গীত মাতসমূহৰ লগতেই জড়িত মাছ বিভিন্ন থলুৱা মাছৰ খাদ্য বিভিন্ন আজিও মই তিৱা কাপোৰ এখন মিচিং আৰু এখন তিৱা গামোচা মই টাউলিং পৰঠাৱৈ গানটোত পিন্ধিছিলোঁ গতিকে আজি যেহেতু ভোগালী বিহু শান্তনুদয়ো মাতিলে প্ৰাগ নিউজত অনুষ্ঠান পৰিৱেশন কৰিব আহিছোঁ গতিকে এটি জনগোষ্ঠীয় গীতেৰে মোৰ অনুষ্ঠান আৰম্ভ কৰিম টাউলিং পৰঠাৱৈ গীতটি বহুতে হয়তো শুনিছে বহুতে শুনা নাই একেলগে গাম নাচিম সকলোৱে সাজুনে বাৰু আৰু অলপ জোৰকৈ সাজুনে ঠিক আছে
ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছোঁ মাধুৰীক গতিকে জনগোষ্ঠীয় গীতৰ মাজেৰেও আমি সেই কথাটোৱে কৈছিলোঁ যে থলুৱা কৃষ্টি সংস্কৃতি খাদ্য সম্ভাৰ আমি সকলো কি ধৰণে আগবঢ়াই লৈ যাব পাৰোঁ তাৰেই প্ৰচেষ্টা এয়া আন এগৰাকী শিল্পী আমাৰ লগত আছে ইন্দ্ৰাণী তালুকদাৰ এইবাৰ মই ইন্দ্ৰাণী তালুকদাৰৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আৰু লগতে আপোনালোকক ইতিমধ্যে কৈছোঁৱে যে ভোগালী কেন্দ্ৰিক অৰ্থনীতি বা ভোগালী কেন্দ্ৰিক স্বাৱলম্বিতাৰ কথাও আমি পাতি গৈছোঁ গতিকে সেই কথা বতৰাসমূহ আপোনালোকক কৈ যাম যদি কাৰোবাৰ মন আছে ইচ্ছা আছে আপোনালোকেও যদি স্বাৱলম্বী হ'ব বিচাৰে কি ধৰণে আগবাঢ়ি যাব কিছু সময় পাছতে আমি উল্লেখ কৰিম আপোনাৰ ওচৰলৈকে আহিছোঁ এই ভোগালীৰ বতৰত শুভেচ্ছা জ্ঞাপন কৰিছোঁ গতিকে আমি ভোগালী অৰ্থনীতিৰ কথা পাতিছোঁ মহিলা সবলীকৰণৰ কথাও পাতিছোঁ লগতে গীতো শুনিছোঁ প্ৰথমতে এটি সুন্দৰ অনুষ্ঠান আমি সকলোবোৰ ইমান ধুনীয়াকৈ সুন্দৰকৈ লগ হৈছোঁ প্ৰথমতে প্ৰাগ নিউজক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সুন্দৰ এটি অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাৰ বাবে আৰু নেটফ্ৰীহাটত উপস্থিত প্ৰতিগৰাকী দৰ্শক আৰু লগতে প্ৰাগ নিউজৰ জৰিয়তে অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ অশেষ শুভকামনা আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ঠিক আছে এটা গীত শুনিব বিচাৰিম এতিয়া মোৰ এটি গীত বৰহম ধুৱাই ধৰিছে বৰহম থৰি মোৰ এটি গীত বৰহম থৰি সেই গীতটি অকণমান গাবলৈ চেষ্টা কৰিছোঁ আৰু সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ Oh
ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেদৰে। গতিকে খুব সুন্দৰ আৰু সেইবাবে যে গীতৰ মাজত যিবোৰ শব্দ আছে, গগনাৰ কথা কৈছে, টোকাৰ কথা কৈছে, সকলো ধৰণৰ কৃষ্টি সংস্কৃতিক অৰ্থনীতিলৈ কি ধৰণে ৰূপান্তৰ কৰিব পাৰোঁ তাৰ বাবে আমি কথা পাতি গৈছোঁ। এই অনুষ্ঠানৰ প্ৰায় আছিলে বাণিজ্যিক বিৰতি, পুনৰ উভতি আহিম। অংশলৈ গতিকে শীতৰে সন্ধিয়া ভোগালীক আদৰাৰ প্ৰস্তুতি চলিছে। আমি যিহেতু স্বাৱলম্বিতাৰ কথা পাতি আছোঁ, ভোগালী কেন্দ্ৰিক অৰ্থনীতিৰ কথা পাতি আছোঁ আৰু গীত মাতো শুনি আছোঁ। গতিকে গীত আছে, ভগৱত দৰ্শনো আছে, স্বজন নায়ক আছে। আমি পুনৰ গীত শুনিম। নেটফেৰ এগৰাকী বিষয়া আমাৰ লগত উপস্থিত আছে, চন্দ্ৰ বৰুৱা, স্বাগতম জনাইছোঁ। আহিব পাৰে, উঠি অকণমান একো নাই, কিছু কথা পাতিব বিচাৰিছোঁ। এই বাইদেউ বহি আছে, ইতিমধ্যে কৈছে যে তেখেতৰ অধীনত 100গৰাকী মহিলাই 104গৰাকী মহিলা অৰ্থাৎ 104গৰাকী মহিলাই নিজে উপাৰ্জন কৰি স্বাৱলম্বী হৈ 104খন ঘৰ চলাই আছে। বহুতে হয়তো ভাবে যে ময়ো কিবা এটা কৰিব বিচাৰোঁ, কিন্তু সেই মঞ্চখন নাপায়। কি ধৰণে আগবাঢ়িব, বস্তু উৎপাদন কৰিলে বজাৰখন ক'ত, কাৰ ওচৰত বিক্ৰী কৰিব, কিমান দামত বিক্ৰী কৰিব। গতিকে কেৱল পিঠা পনা আনি কি ধৰণে স্বাৱলম্বী হ'ব পাৰে, চমুকৈ এটা বাৰ্তা দিয়ক। আমি একচুৱেলি নেটফিয়ে 2002 চনৰ পৰাই কৈছোঁ, নেটফিয়ে হাতত যেতিয়া আমি এষ্টাব্লিছ কৰিছিলোঁ তেতিয়াৰ পৰাই এটা আমাৰ প্ৰয়াস আছিল যে গ্ৰাম্য অৰ্থনৈতিক সবলীকৰণ, মহিলা সবলীকৰণৰ কাৰণে কাম কৰি আহিছিলোঁ। আৰু প্ৰথমতে আপুনি আচৰিত হ'ব, গুৱাহাটীত 6জনী মহিলা লৈ পেলাই আমি আৰম্ভ কৰিছিলোঁ নেটফিয়াত। আৰু এতিয়া গুৱাহাটীৰ পৰা আমাৰ যিটো এই মডেলটো যে আমি পিঠা পনা বিক্ৰী কৰিলোঁ, পিঠা পনা বিক্ৰী কৰিবলৈ মানুহক যে আমাৰ এনকাৰেজ কৰিলোঁ বা গুৱাহাটীবাসীত আমি জলপান খুৱাব পাৰিলোঁ। আৰু তাৰ পৰা আজি গুৱাহাটীত কমচে কম 20খন আপোনাৰ এক্সিবিশ্যন হৈ আছে, য'ত যথেষ্ট সংখ্যক মহিলা উপকৃত হৈছে তাৰ জৰিয়তে। আৰু এতিয়া নেটফিয়েটো কৰিয়ে আছে, বিভিন্ন মঞ্চ মানে প্লেটফৰ্মত তেখেতসকলক এক্সপ'জাৰ দিয়া হৈছে, বাহিৰলৈ পঠিওৱা হৈছে। ইয়াৰ উপৰিও
কেৱল পিঠা পনাই নে আৰু আপুনি জানি আচৰিত হ'ব আত্মসহায়ক গোটবিলাক যেতিয়া আৰম্ভ হৈ গ'ল এতিয়া গাঁৱে গাঁৱে আত্মসহায়ক গোটবিলাকে নিজে নিজে পিঠা পনা প্ৰস্তুত কৰে ডিষ্ট্ৰিক্ট লেভেলত আজিকালি সকলো ডিষ্ট্ৰিক্ট লেভেলত গ্ৰামীণ জীৱিকা অভিযানেও কাম কৰি আছে নেটভিয়ে কাম কৰি আছে অন্যান্য অনুষ্ঠানবিলাকে হাৰ্টফেডে কাম কৰি আছে এতিয়া বহুত অৰ্গেনাইজেশ্যনে কাম কৰি আছে আৰু তেখেতসকলে ভৱিষ্যতৰ দিনত আমাৰ লগত যোগাযোগ কৰিব পাৰে নেটভিয়ে হাতখন তেখেতসকলৰ কাৰণে আমি পাতিছোঁ এইটো ভোগালীৰ সময়তে নে অল ছিজন প্ৰতিটো অল চিটুৱেশ্যন গোটেই বছৰটোতে অল ছিজনত থাকিব নেটভিয়ে হাতখন আমাৰ পাৰ্মানেণ্ট শ্ব'ৰুম হয় যিকোনো মুহূৰ্তত তেখেতসকলে আহি ইয়াতে প্ৰডাক্ট ৰাখিব পাৰিব বিক্ৰী কৰিব পাৰিব আৰু আমি খুব ভালকৈ পে'মেণ্ট কৰোঁ 7 দিনৰ ভিতৰত তেখেতসকলৰ পে'মেণ্ট তেখেতসকলক কৰি দিওঁ যাতে তেখেতসকলে মানে ৱেইটিঙত থাকিব খাদ্য সামগ্ৰীও প্ৰস্তুত কৰিব পাৰে পিঠা পনা আচাৰ বা এই ধৰণৰ আপুনি এতিয়া অজস্ৰ আচাৰ আমাৰ নেটভিয়াত ৰাখিছে আত্মসহায়ক গোটবিলাক আগবাঢ়ি আহিছে তেখেতসকলৰ প্ৰডাক্ট ইয়াত ৰাখিছে আৰু তেওঁলোকক প্ৰশিক্ষণ কোনে দিব প্ৰশিক্ষণৰো ব্যৱস্থা আছে আমি গ্ৰামাঞ্চলত গৈ প্ৰশিক্ষণ দিওঁ বা আমাৰ চেণ্টাৰ আছে তাতো আহি তেখেতসকলে প্ৰশিক্ষণ লয় অকল মানে খাদ্য সামগ্ৰীয়ে নহয় বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰতো কৈছোঁ বিভিন্ন ক্ৰাফ্টৰ সামগ্ৰী মেটেকাৰ যিটো শিল্প আমি আৰম্ভ কৰিছিলোঁ এতিয়া অসমত কমচে কম 5,000 উইভাৰে সদায় মেটেকাৰ কাম কৰি আছে আৰ্টিজনৰ যাৰ জৰিয়তে আমি তেওঁলোকৰ প্ৰডাক্টসমূহ আপোনালোকে কিনি লৈ আহে অবভিয়াছলি আমি তেখেতক কিনি লৈ আহোঁ বাইবেক কৰোঁ আৰু সেই প্ৰডাক্ট আমি ইভেন আপুনি আচৰিত হোৱা স্পেইনলৈকে আমি পঠিয়াইছোঁ মেটেকা এইটো আমাৰ কাৰণে ভাল খবৰ আৰু এগৰাকী মহিলাই কিমান উপাৰ্জন কৰিব পাৰে মাহেকত চাওক যিখিনি মানুহে একচুৱেলি এইটো অল্টাৰনেটিভ লাইভলিহুড হিচাপে লয় তেওঁলোকৰ বিভিন্ন মহিলাসকলৰ ঘৰুৱা কাম থাকে তাৰ উপৰিও তেওঁলোকে এই কামটো কৰিব বিচাৰে 2 ঘণ্টা 3 ঘণ্টা কাম কৰে কিন্তু মাহত 6,000 টকা মিনিমাম তেওঁলোকে কমাব পাৰে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নিখন দেখে এটা বাৰ্তা দিবলৈ চেষ্টা কৰা হৈছিল এটা বাৰ্তা আছিলে যে কিজনে উপাৰ্জন কৰিব পাৰে গতিকে আপোনালোকেও উপাৰ্জনমুখী হ'ব পাৰে আমি অৰ্থনীতিৰ ভেটি যদি সবল কৰিব পাৰোঁ তেতিয়াহে জাতিটোৰ ভেটি সবল হৈ থাকিব আন এগৰাকী শিল্পী আমাৰ মাজত আছে ভগৱত দৰ্শন স্বাগতম জনাইছোঁ আৰু এটা গীতৰ বাবে অনুৰোধ জনাইছোঁ এই মঞ্চৰ পৰা নমস্কাৰ নেটভিয়ে হাটৰ ভোগালী মেলাত উপস্থিত ৰাইজক মোৰ মৰম আৰু আদৰ জনাইছোঁ আচলতে এইখিনিতে খুব ভাল লাগিলে মোৰ ঘৰ ঢকুৱাখানাত বাইদেউ এগৰাকী পালোঁ ইয়াতে যিহেতু এই অনুষ্ঠানটোত ভাগ লৈছে আৰু এইটোকে ক'ব বিচাৰোঁ মই এই অনুষ্ঠানত উপস্থিত হৈ গতিকে এনেকুৱা অনুষ্ঠানবোৰত সকলো অসমৰ চুকে কোণে যিমানবোৰ আছে মহিলা সকলো আহক আৰু এনেকুৱা ধৰণৰ এটা খুব ভাল আৰু স্বাৱলম্বী হওক সকলো স্বাৱলম্বী হওক ঠিক আছে মোৰ ফালেও আশা কৰিলোঁ সেইটো গীত গাই শুনাওঁ মই 2011 চনত এটি গীত কৰিছিলোঁ খুব জনপ্ৰিয় হৈছিলে আপোনালোকে গুণগুণাই দিলে গম পাব জুবিন দাই গাইছিলে সেই গীতটোকে অকণমান শুনাওঁ মই অনুৰোধ কৰিছোঁ ঠিক আছে ভালে পালো বঢ়িয়া চাই থাকিবৰ মন চাই থাকিবৰ মন 16 বছৰীয়া গাভৰু দেহা পৰু লাগে প্ৰেমতে জানা কুমলীয়া মৰমে বুকু জোৰাব চাগে তোকে দেখি জানো আকৌ মই পগলা হৈ যাম তোৰ মৰম নাপালে মই বলিয়া হৈ যাম তই কাষত নহলে চাই থাকিবৰ মন চাই থাকিবৰ মন জানৈ বুকু মোৰ কুৰুকি কুমলীয়া মৰমে বুকু জোৰাব চাগে তোকে দেখি জানো আকৌ মই পগলা হৈ যাম তোৰ মৰম নাপালে মই বলিয়া হৈ যাম তই কাষত নহলে চাই থাকিবৰ মন চাই থাকিব
ফালে শুনচোন তোৰ বুকুৰ মৰম অলপ দেচোন তই দেচোন তই দেচোন তই দেচোন 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 এজানৈ পাহাৰত কেতেকী এজানৈ আনি মই বিচাৰি এজানৈ নেঘেৰি খোপাটোৰ এজানৈ পিন্ধা মই বেলি কজলা দুটি উঠে হাঁহি এটি মাৰি দে জগতখনে হিলি যাব মোৰ বুকুৰে মই পগলা হৈ যাম তোৰ মৰম নাপালে মই বলিয়া হৈ যাম তই কাষত নহলে চালে চাই 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 থাকিবৰ মন চালে চাই চাই ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছোঁ গতিকে আমাৰ এই বিশেষ অনুষ্ঠান শীতৰ এই সন্ধিয়া জুইৰ আমেজ লৈ শীত নিবাৰণৰ বাবে এই জুই মেজিৰ জুই নহয় অৱশ্যে গতিকে এই অনুষ্ঠান অব্যাহত থাকিব সময় হৈছে আন এক চমু বাণিজ্যিক বিৰতিৰ গতিকে সম্পূৰ্ণ এঘণ্টা জুৰি আমি আজি শীতৰ সেই আমেজ লৈ ইয়াতে ভোগালীৰ এই বিশেষ সন্ধিয়াৰ আয়োজন কৰিছিলোঁ পুনৰ সাজন নায়কৰ ওচৰলৈকে আহিব বিচাৰিছোঁ সময় যিহেতু কম আছে নেটপিৰ কৰ্মকৰ্তা সকলো আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় খুব ধুনীয়া অনুষ্ঠান চলি আছে ইয়াতে বহুত বন্ধুবৰ্গ আছে ৰিদীপ মোৰ লগতে বহুত দিন পেট বজাইছিলে মোৰ বন্ধু ৰিদীপ ইয়াতে আয়োজন কৰিছে তেখেতলোকক মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু এটি খুব ধুনীয়া বিহুগীত মই এবাৰ কৰিছিলোঁ খুব ধুনীয়া বিহুগীত মৰম দিলে মৰম পায় মৰম নিদিলে কিন্তু মৰম নাপায় এই মৰম দিলে মৰম পায় গীতটি গাব লৈছোঁ কান্দেৰি যাব পাতি হাঁহৰ বেজাৰত মেকুৰীয়ে কান্দে পাৰি চুকত পুৰা মাছৰ বেজাৰত ময়ো ভনী কান্দো জানা বুকু ঢকিয়াই মৰো জানা তোমাৰে ঐ বেজাৰত তোমাৰে ঐ বেজাৰত জানা হিয়ালে কান্দেৰি যাব পাতি হাঁহৰ বেজাৰত মেকুৰীয়ে কান্দে বাৰী চুকত পুৰা মাছৰ বেজাৰত ময়ো ভনী কান্দো জানা বুকু ঢকিয়াই মৰো জানা তোমাৰে ঐ বেজাৰত তোমাৰে ঐ বেজাৰত
কুচলতি খুতৰা ঢেকীয়া ঢেকীয়া কেতিয়া বুটলিবা কেতিয়া বুটলিবা কাহানি কৈ খাবলৈ কাহানি কৈ খাবলৈ পাম মেচাকি মেজেঙা খৰিছা খৰিছা কেতিয়ানো ৰান্ধিবা কেতিয়ানো ৰান্ধিবা কাহানি কৈ খাবলৈ পাম এই তোমাকে আগত লৈ চেলেংখনি মেৰাই লৈ হাঁহৰ ভাৰ কান্ধত লৈ হাততে ছাতি লৈ তোমাৰ পদূলি লৈ অ জানৈ তোমাৰ নো পদূলি লৈ কাহানি কৈ যাবলৈ পাম হে জানৈ কাহানি কৈ যাবলৈ পাম হে জানৈ কাহানি কৈ যাবলৈ ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকে আমাৰ এই সন্ধিয়াটো খুব সুন্দৰকৈ উপস্থাপন কৰাৰ বাবে সজাই তোলাৰ বাবে সাজন নায়কক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সময় যিহেতু আমাৰ শেষ সময় দিব নোৱাৰি মাধুৰীকো ধন্যবাদ জ্ঞাপন কৰিছোঁ মাধুৰীকৈ ধন্যবাদ ভাগৱত দৰ্শন ধন্যবাদ ইন্দ্ৰাণী তালুকদাৰ ধন্যবাদ যতীন দাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ নেটপিৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ সেইসকল মহিলাক সেইসকল পুৰুষক যিয়ে আজি পিঠা পনাকে আদি কৰি বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী প্ৰস্তুতৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে জাতিটো কৰ্মমুখী হৈ পৰিছে গতিকে আমি আশা কৰিম অনুষ্ঠানৰ জৰিয়তে যিদৰে দোচা ইডলি চলে বাতুৰে আপুনি ইয়াতে উপলব্ধ খাব পায় গতিকে আমাৰ পিঠা পনা চিৰা দৈ সকলো যাতে দেশৰ অন্য প্ৰান্তত অন্য ৰাজ্যতো উপলব্ধ হয় সকলোৱে গ্ৰহণ কৰিব পাৰে অনুষ্ঠানৰ পাছত আমি তাকেই কামনা কৰি আজিৰ সবিশেষৰ পৰা শান্তনু মহন্তই বিদায় লৈছোঁ ধন্যবাদ